তো কোশ্চেন নম্বৰ 3 কি কৈছে, ডিটাৰমাইন দ্য পইণ্টছ এইটো এণ্ড এইটো আৰ কলিনিয়াৰ হৈছে। তো এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, এই তিনিটা পইণ্ট কলিনিয়াৰ হ'ব না নাই, মানে কলিনিয়াৰ মানে কি এটা লাইনত থকা, এটা লাইনত তিনিওটা পইণ্ট থকা বুজায়। তো কলিনিয়াৰ মানে তিনিওটা পইণ্ট এটা লাইনত, তাৰমানে এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, এইটো এটা পইণ্ট এটা লাইনত এনেকৈ থাকিব, এইটো ক'ব কলিনিয়াৰ। দুটা পইণ্ট আছে, এইটো অলৱেজ কলিনিয়াৰ, হয়নে? যদি এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, এইটো এটা পইণ্ট থাকে, তিনিটা পইণ্ট, এই দুটা জইন হ'ব, এই দুটা জইন হ'ব, আকৌ এই দুটা জইন হ'ব, হৈছে। তিনিওটা পইণ্ট এটা লাইনত নাই, হৈছে। তো ইয়াত চোৱা, এইটো এ পইণ্ট ধৰিছা, ইয়াত আছে কুৱেশ্যনত, এইটো এ, এইটো বি, এইটো চি পইণ্ট ধৰা হৈছে। তো এতিয়া কণ্ডিশ্যনটো কি, যে যাতে এইখিনি প্লাছ এইখিনি কৰিলে গোটেইখিনি হয়, তাৰমানে এ বি প্লাছ কৰিলে কাৰ লগত, বি চিৰ লগত কোনটো হ'ব, এ চি ওলাব, হৈছে। তো এইটো চাওঁ, এইটো কি কৰিম, ডিষ্টেঞ্চ ওলাম, এ বিৰ ডিষ্টেঞ্চ ওলাম, বি চিৰ ডিষ্টেঞ্চ ওলাম, এ চিৰ ডিষ্টেঞ্চ ওলাম। তো যদি এইটো ঠিকে আছে তো কলিনিয়াৰ কম, যদি ঠিকে নাই তেন্তে কলিনিয়াৰ নকম, হৈছে। তো এ বিৰ ডিষ্টেঞ্চ কি হ'ব, এইটো ওলাই লোৱা, এ বি, এইটো এ, এইটো বি। তো এইটো x1 y1 x2 y2। তো y2 মাইনাছ y1 কৰা, 3 মাইনাছ 5 কৰা, হোল স্কুৱাৰ প্লাছ এইটো x2, এইটো x1। তো 2 মাইনাছ 1 কৰা, 2 মাইনাছ 1 হোল স্কুৱাৰ। তো এইটো কৰিলে কিমান হ'ব, মাইনাছৰ 2 হ'ব স্কুৱাৰ প্লাছ এইটো 1 থাকিব স্কুৱাৰ। তো এইটো কৰিলে কি হ'ব, মাইনাছ 2ক স্কুৱাৰ কৰিলে 4 প্লাছ 1ক স্কুৱাৰ কৰিলে 1। তো এইটো কিমান হ'ব, √5 হ'ব ইউনিটছ, হৈছে। তো এইটো এ বিৰ ডিষ্টেঞ্চ ওলাইছে, এইটো এ বিৰ ডিষ্টেঞ্চ ওলাইছে, হয়নে? এতিয়া বি চিৰ ডিষ্টেঞ্চ ওলোৱা, বি চিৰ ডিষ্টেঞ্চ কিমান হ'ব। তো বি চি ইয়াত চোৱা, বি চি। তো এইটো y2, এইটো y1, এইটো x2, এইটো x1, এইটো ধৰা। তো y2 কিমান আছে, মাইনাছ 11 আছে, হৈছে। আকৌ মাইনাছ y1 কিমান আছিল, 3, এইটো স্কুৱাৰ প্লাছ x2 কিমান, মাইনাছ 2 আছে, আৰু x1 কিমান আছে, x1 2 আছে, তো মাইনাছ 2, এইটো স্কুৱাৰ হ'ব। তো এইটো কৰিলে কিমান হ'ব, মাইনাছৰ 14 হ'ব স্কুৱাৰ প্লাছ এইটো হ'ব মাইনাছৰ 4 স্কুৱাৰ। তো এইটো কৰিলে কিমান হ'ব, 14ক স্কুৱাৰ কৰিলে 196, আৰু মাইনাছ 4ক স্কুৱাৰ কৰিলে 16। তো এইটো কৰিলে কি হ'ব, 212, এইটো ইউনিটছ, হৈছে। তো এতিয়া এ চিৰ ডিষ্টেঞ্চটো ওলাই লোৱা। তো এ চিৰ ডিষ্টেঞ্চটো কিমান হ'ব, এইটো এ, এইটো চি। তো এইটো x1 y1, এইটো x2 y2। তো y2 আছিল মাইনাছ 11 মাইনাছ y1 কি হ'ব, 5, হৈছে, প্লাছ এইটো স্কুৱাৰ হ'ব, এইটো x2 কিমান আছে, মাইনাছ 2, আৰু x1 কিমান আছে, 1। তো মাইনাছৰ 1 স্কুৱাৰ। তো এইটো কৰিলে কি হ'ব, 11ৰ পৰা মাইনাছ 5 আৰু মাইনাছ 11, এইটো কিমান হ'ব, মাইনাছৰ 16 হ'ব, এইটো স্কুৱাৰ প্লাছ এইটো মাইনাছ 2 মাইনাছ 1, তো মাইনাছৰ 3 স্কুৱাৰ। তো এইটো কৰিলে কি হ'ব, মাইনাছৰ 16 স্কুৱাৰ কৰিলে 256, আৰু প্লাছ 3 মাইনাছ 3 স্কুৱাৰ কৰিলে 9। তো এইটো প্লাছ কৰিলে কি হ'ব, 265, এইটো ইউনিটছ, হৈছে। তো এতিয়া চোৱা, কণ্ডিশ্যনটো কি আছিল, এ বি প্লাছ বি চি কৰিলে কি হ'ব, এ চি হ'ব। তো ইয়াত চোৱা, এ বি কিমান ওলাইছে, √5 ওলাইছে। তো এইটো √5 হৈছে, প্লাছ বি চি কিমান ওলাইছে, √212 ইজিকুৱেল টু এ চি কিমান ওলাইছে, 265। তো ইয়াত চোৱা, 5 প্লাছ কৰিলেতো বহুত ডিফাৰেঞ্চ হৈ আছে নহয়। তো এইটো ইকুৱেল নহয়, এইটো নট ইকুৱেল হয়। তো এইটো নট ইকুৱেল হয় যদি আমি কি ক'ম, তো এ বি চি কি হ'ব, দেন আমি কি ক'ব পাৰোঁ, এ বি চি আৰ নট কলিনিয়াৰ, হৈছে। তো এটা আমার অ্যান্সার, বুঝতে পারছা।